আমি প্ৰায় 1মান বজাত আমি খবৰ এটা পালোঁ, এটা 10 মানত খবৰটো পাই আমি WCCB মানুহৰ সহযোগত আৰু GRPৰ সহযোগত আমি যাতে অপাৰেশ্যন কৰি প্ৰথম আমি কাৰ্টুন দুটা আমি আমাৰ তাত আনিব চেষ্টা কৰিলোঁ। আনি পেলাই GRP কেম্পত আমি ৰাখিলোঁ। ৰাখি আমি মানুহ ধৰাৰ চেষ্টা থাকিলোঁ যে ইয়াৰ লগত কোন আছিল মেইন কালপ্ৰিট। বহুত ইনভেষ্টিগেশ্যন কৰি আমি প্ৰায় 4 বজাত এটা ধৰিলোঁ। তাৰপাছত প্ৰায় আৰু 1 ঘণ্টামান পিছত আকৌ এটা ধৰিলোঁ। তাৰপাছত আকৌ এটা ধৰিলোঁ আধা ঘণ্টামান পিছত। আঢ়ৈ ঘণ্টামানত আমি 3টা মানুহ ধৰিব সক্ষম হৈছোঁ। ইয়াৰে মেইন কালপ্ৰিট মানে আমাৰ কালামদৰাটো আৰু বাকী দুটা তাৰ মানে ৰিলেটেড। গতিকে আমি এই ইনভেষ্টিগেশ্যনটো আমি জৰুৰী কৰা বুলি ক'ব পাৰি। এইটো WCCB আৰু GRPৰ সহযোগত আমি অপাৰেশ্যনটো কৰিলোঁ। আমাৰ গোটেই বিধিবিচাৰখিনি লৈ গৈছোঁ মই। লৈ গৈ তাতে আমি অপাৰেশ্যনটো কৰি আমি ছাকচেছ বুলি ভাবিব পাৰোঁ। এতিয়া এই মেডিচিন আমাৰ এইটো দুষ্প্ৰাপ্য বস্তু, এইটো ওৰাঙৰ পৰা অনা বুলি আমি নিৰ্ভৰযোগ্য সূত্ৰে আমি এতিয়ালৈকে ষ্টেটমেণ্টত পাইছোঁ। আনি পেলাই এইটো হাওৰালৈকে পঠিওৱা আছিলে, পৰিকল্পনা আছিলে মানে গাড়ী উঠালেহেঁতেন। কিন্তু তাৰ আগমুহূৰ্তত আমি যেতিয়া কৰিব সক্ষম হৈছোঁ। 31টা মাছ আছে আমাৰ ইয়াতে, 31টা মাছ আছে। আৰু মাছটো প্ৰকৃততে মেডিচিন হয় নে নহয় আমি মাননীয় ডক্টৰ ধনধৰ শৰ্মা, তেখেত জুলজি হেড অফ ডিপাৰ্টমেণ্ট, গুৱাহাটী ইউনিভাৰ্চিটি, তেখেতৰ তত্ত্বাৱধানত আমি মাছৰ পৰীক্ষণ কৰি আমি তেওঁৰ পৰা এখন মানে হয় বুলি চাৰ্টিফিকেট আনিব আনিছোঁ। যিহেতু এতিয়া এৰি দিয়া বস্তুটো অহা নাই। আগতে আমি কোৰ্টৰ কামখিনি কৰি লওঁ, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আৰু আমাৰ ইয়াতে যাৱতীয় কাম কাজখিনি আমি কৰি আছোঁ। আমাৰ ষ্টাফে কৰাই আছে। আমাৰ এচিয়াত মহোদয় ইয়াতে আহি পেলাই আমাক সহযোগ কৰিছে, দিহা পৰামৰ্শ দি আছে তেখেতে। আমি এৰি দিয়াৰ পৰিকল্পনা এতিয়াও অহা নাই, যিহেতু আমি কোৰ্টত আমি বস্তুখিনি ছাবমিট কৰিব পৰা নাই। কোৰ্টত ছাবমিট কৰাৰ পাছত কোৰ্টে যেতিয়া ৰিলিজ কৰি দিব, তেতিয়া মাছখিনি নিশ্চয়কৈ একদম আমি ছেফ কাষ্টডিত ভালকৈ থাকিব পাৰে, জীয়াই থাকিব পাৰে। আমি আশা কৰোঁ পবিতৰাত আমি হেৰি কৰিম পিছলৈকে। এইটো পিছলৈকে আমি আফটাৰ জাজমেণ্ট অফ জাজ